এয়া হৈছে আমাৰ ধুনীয়া পেটু ভজা মানুহজনী, যাৰ পেটু ভজা খাই মই বহুত বেছি ভাল পাওঁ, হয়নে গাইজ? ৰাতিপুৱাই শুই উঠি যদি এনেকুৱা এটা দৃশ্য দেখিবলৈ পোৱা যায়, কাৰ দিনটো ভালে নাযাব কওকচোন। যিহেতু এইটো আমাৰ চেনেলত ফাৰ্ষ্ট ব্লগ হয়, তো যোনে যোনে গম নাপায় তেন্তে য়েছ, আই এম প্ৰেগনেণ্ট। আমাক সৰু পাই মাহঁতে এইটো শিকাইছিলে যে এনেকুৱা ঘৈণীয়ে তুমি, মায়ে কৈ থাকে মিঠা নাখাবা, মিঠা নাখাবা, চুগাৰ হ'ব। গাইজ মই 7 months প্ৰেগনেণ্ট, তথাপিও দেখিছে পিঠে পিঠে বনাই খুৱাই থাকোঁ, নিজেও খাওঁ বাৰু। বাই 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 বাই। কিবা খালা নাই? খালো। কি খালা? চাহ আৰু বিস্কুট। কোনে জানো পীৰে পীৰাই যা। বঢ়িয়া বঢ়িয়া। Hi guys, thank you so much for watching SK Vlog. This is Miss Shamika and welcome to our channel. I know এইটো চেনেলত আজিলৈকে মই এটাও ভ্লগ পেলোৱা নাই আৰু ঘৰলৈ আহিলোঁ যিহেতু, চ' সেইকাৰণে ভাবিলোঁ যে এতিয়া মই ভ্লগ পেলোৱা ষ্টাৰ্ট কৰিম, কাৰণ ইয়াত দেখুৱাবলগীয়া বস্তু ধেৰ আছে গাইজ। আৰু এতিয়ালৈকে যিদৰে আপোনালোকে মোৰ শ্বৰ্টছ ভিডিঅ'খিনিত মৰম দি গৈ আছে ন, তেনেকৈ যাতে মোৰ ভ্লগখিনিতো আপোনালোকে মৰম দি যায়, মোৰ আশা থাকিলে। লগতে জল্দি জল্দি এটেণ্ডেঞ্চটো লগাই দিয়ক, মানে লাইক কৰি দিয়ক। ভিডিঅ'টো লাষ্টলৈকে চাব কিন্তু হা। হাই গাইজ, গুড মৰ্ণিং, ৱেলকাম টু SK ব্লগছ। মই এইফালে এতিয়া একাপ গাখীৰ লৈ লৈছোঁ, একদম ঘৰৰ ফ্ৰেছ গাখীৰ, যিহেতু ঘৰত গৰু আছে। আৰু এইফালে 3টা কল আৰু এইটো সন্দেশ, কালি পাপাই আনিছিলে, ইমান ধুনীয়া খাবলৈ, কোমল কোমল একদম। লৈ লৈছোঁ, এয়া খাম। কলকেইটা ভালকৈ পকা নাই, নাখাওঁ আৰু নহ'লে গেছ হৈ যাব। Woke up late, missed the morning glaze, but the sunlight hits in so many ways. যাওঁ, ৰুমলৈ আহিছোঁ এতিয়া। বিচনাকেইখন পৰাই নাই, বিচনাকেইখন পাৰিম, চব খেলি মেলি হৈ আছে সেয়া। আৰু চবতকৈ ইণ্টাৰেষ্টিং কথাটো কি জানে? আমাৰ ঘৰত আপোনালোকে 2টা বস্তু জেগাই জেগাই দেখিব। এটা হৈছে ফুল আৰু ছেকেণ্ডটো হৈছে কুকুৰ। আমাক সৰু পাই মায়ে এইটো শিকাইছিলে যে নিজৰ শোৱা বিচনাখন সদায় নিজে পাৰিবা। সেইকাৰণে কাম কৰা মানুহ আছে যদিও মই নিজেই কৰিছোঁ, যাতে মোৰ কামকেইটামানো হৈ যায় আৰু লগতে মোৰ বডিটো চলাচল হৈ থাকে। নিজৰ কামখিনি সদায় নিজেই কৰিব লাগে, আৰু যদি এলাহ লাগে তেন্তে নিজকে পুছ কৰিব, যেনেকৈ এতিয়া মই পুছ কৰোঁ নিজকে, যা কৰ, কৰিব লাগিব। এনেকৈ বহি শুই খাই থাকিলে নহ'ব। আৰু মই যে লাহে লাহে ইমান বেছি এলেহুৱা হৈ গৈছোঁ, মোৰ যে লিটাৰেলি অকল শুবলৈ আৰু খাবলৈহে মন যায়, একো কৰিব মন নাযায়। বাট ষ্টিল মই নিজকে পুছ কৰোঁ যে যা সেইটো কৰগৈ, যা এইটো কৰগৈ। এনেকৈ শুই বহি যদি থাকোঁ তেন্তে মোৰ ডেলিভাৰীৰ সময়ত দিগদাৰ হ'ব। বাই দ্য ৱে, যোনে যোনে মোৰ শ্বৰ্টছ ভিডিঅ'খিনি চাই তেওঁলোকে চাগে গম পায় মই প্ৰেগনেণ্ট হৈ আছোঁ এতিয়া বৰ্তমান। আৰু যিহেতু এইটো আমাৰ চেনেলত ফাৰ্ষ্ট ব্লগ হয়, তো যোনে যোনে গম নাপায় তেন্তে য়েছ, আই এম প্ৰেগনেণ্ট। আৰু এতিয়া মোৰ 7 months ৰানিং চলি আছে, আৰু 2 মাহ আছে। য়েছ, ডেলিভাৰীৰ কাৰণে আৰু 2 মাহ আছে। মোৰ যে সঁচা কথা ক'বলৈ গ'লে অলপ অলপ ফাটিছে, বাট ইটছ অ'কে, মেণ্টেলিটো প্ৰিপেয়াৰ হ'ব লাগিবই। বাদ দিয়ক, এতিয়া সেইবোৰ কথা ভাবি চিন্তা নকৰোঁ, ভয় নাখাওঁ। বৈদ্য ভোক লাগিছে, যাওঁ। এই কালি ৰাতি ভাজি আছে, ভাজি গৰম কৰিম আৰু ৰুটিটো সানিলেই হৈ যাব, সানি পেলাই বনাম। আৰু মোৰ যে ইমান বেছি মিঠা খাবলৈ ক্ৰেভিংছ হৈছে, এয়া লালমোহন খাই আছোঁ সৰু সৰু, কালি আনিছিলে পাপাই। যে কয় যে 8 মাহ ট্ৰিপ হৈ গৈ একদম। মায়ে কৈ থাকে মিঠা নাখাবা, মিঠা নাখাবা, চুগাৰ হ'ব। ভাই কি কৰোঁ, ক্ৰেভিংছ হয়, খাবলৈ মন যায়, লাগে মানে লাগেই। মই সেইকাৰণে মাৰ আগত দেখাই পেলাই নাখাওঁ মানে, কাৰণ একেটা কথাকে কৈ থাকে, লুকাই লুকাই খাওঁ। ইফালে বনি আছে ৰুটি আৰু এয়া কালিৰ চব্জি। গৰম কৰিলে নি এখন? কৰিলা? ইমান জল্দি? বাহ,
চাই থাকিবলগীয়া হয় আহি দেখা পালেই মানে এটাই কয় বেছিকৈ মিঠা নাখাবা চুগাৰ হ'ব ভাই চবৰে মাকবোৰ এনেকুৱাই ন এয়া ব্ৰেকফাষ্ট আহি গ'ল ৰুটি আৰু চব্জি এখন যে ৰুটিখন দেখিছে এখন বুট দাইলৰ ৰুটি হয় মানে বুট দাইল মিক্স কৰি থোৱা আছে ইয়াত এয়া যিখিনি চব্জি দেখিছে এইখিনি গোটেইখিনি ঘৰৰ হয় বিন মটৰ আৰু আলু চব ঘৰৰ হয় ফাৰ্ষ্ট বাইট আৰু এয়া যে আচাৰ খাই আছোঁ এয়াও ঘৰত বনোৱা আচাৰ মায়ে বনাইছে এইটো ডিব্বা যে দেখুৱাইছোঁ ৰ'ব এইয়া চাওক আচাৰ ঘৰত বনোৱা আচাৰ বৰ ধুনীয়া হৈছে খাবলৈ মাছৰ কথা কওঁতেই মাছ আহিলেই ৰ'ব দেখুৱাইছোঁ বজাৰৰ পৰা সেয়া দেওবৰীয়া বজাৰৰ পৰা এইফালে কোনোবা এটা ৰৌ এটা কুঁহি এইয়া জিন্দা জিন্দা মাছ কাৱৈ আৰু শ'ল নেকি এইটো ঠিকেই খোৱাৰহে কথা আৰু যাওঁ ভাতটো খাই লওঁগৈ ভাত ৰেডি হৈ গ'ল কি আছে চাওঁ বলক এয়া আজিৰ লাঞ্চ মাছৰ জোল পেটু ভাজা লগত পিঁয়াজ লাহে লাহে যে গৰমটো ইমান পৰিছে নহয় আৰু গৰম পৰিব নহয় আহিছে ভমভমীয়া গৰম এটা গাটো গৰম হৈ গৈছে মই আকৌ মাছৰ ফিচাখন খাই খুব ভাল পাওঁ বাকীখিনিতকৈ মানে মই একদম ফিচা আৰু চকুটো ফেভৰেট হয় খুব ভাল লাগে খাই ফাৰ্ষ্ট বাইট এইটো কোনটো মাছ বনাইছে নাজানো এটা ৰৌ আনিছিলে আৰু এটা কি আনিছিলে পাহৰি থাকিলোঁ কিবা এটা আনিছিলে ভালেই খাই মায়ে মানে মাছৰ জোলখন সদায় অলপ বইল টাইপত বনায় শাকৰে হওক বা মানে জাতিলাও দিয়ে হওক লাগিলে যেনেকৈ বনাওক মানে বস্তুটো বইল টাইপত বনায় খুব ভাল লাগে খাই মছলা চছলা একেবাৰে নিদিয়ে মানে খাই ভাল লাগে চিম্পল টেষ্ট হয় খাই বহুত ভাল লাগে বিশেষকৈ পেটু ভাজা মাৰ হাতৰ পেটু ভাজাখনৰ মানে সোৱাদেই সুকীয়া বহুত ধুনীয়া লাগে মোৰ নিজৰ মায়েও মানে ইমান ধুনীয়াকৈ নবনায় পেটু ভাজাখন সঁচাকৈ মানে বেষ্ট মই তেওঁৰ ভাগৰ পেটু ভাজাৰখনত দিৱানী একদম তেওঁ খুব ভাল পায় মানে মই ভাল পাওঁ কাৰণে খাই পেলাই আৰু মোৰ নিচিনাকৈ মাছ খাই পেলাই কোনে কোনে ভাল পায় কমেণ্ট কৰিব লাভ লাভ বুলি ঠিক আছে মই মাছ খাই খুব ভাল পাওঁ মাংসও খাই ভাল পাওঁ কিন্তু মাছটো অলপ বেছি ভাল পাওঁ মানে যিকোনো মাছ সৰু মাছ ডাঙৰ মাছ বেলেগ ভাল লাগে খাই কি বনাইছা হয় কোৱা এতিয়া কি বনাইছা এয়া আলু চাট ওকে এই ভাগ হৈছে মাৰ এয়া Okay. পাপাৰ ওকে তাৰপৰা পাপাই কফি খাব বুলি কৈছিলে কফি বনাইছোঁ Okay. আৰু এয়া বাদাম পিঁয়াজ আৰু বাদাম ধুনীয়াকৈ ফ্ৰাই কৰি পেলাই দিছোঁ পাপাই বাদাম ফ্ৰাই খাই খুব ভাল পায় ইভিনিং স্নেক্স ডান য়েছ এয়া এতিয়া লৈ যাওঁ পাপা আৰু মালে তাৰপৰা আমালৈ বনাম ওকে আমালে কি বনাবা আমালে স্প্ৰিং ৰোল বনাম Okay. আৰু হেৰি বনাম ফ্ৰেঞ্চ ফ্ৰাইজ ওকে মা পাপাহঁতক খাবলৈ দি থৈ আহিলোগৈ ইভিনিং স্নেক্স আৰু মই এতিয়া আমাৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ চব্জি এয়া চব্জিখিনি ফ্ৰাই কৰি লৈছোঁ স্প্ৰিং ৰোলৰ কাৰণে এয়া এফালে ফ্ৰেঞ্চ ফ্ৰাইজ ৰেডি এইফালে স্প্ৰিং ৰোল ফ্ৰাই কৰিম ৰেডি কৰি থৈ দিছোঁ তুমি কি কৰিবা বুজিছা তুমি এতিয়া ফ্ৰেঞ্চ ফ্ৰাইজখিনিত হেৰি কৰা চাট মছলা দিয়া এইটো চাট মছলা দি থৈছোঁ আৰু অকণমান দি দিয়া তেল পূৰা গৰম হৈ আছে দিম আৰু এতিয়া এটা এটাকৈ অলমষ্ট হৈছেগৈ এইটো আৰু আজি যে মই লাইফত ফাৰ্ষ্ট টাইম ঘৰত স্প্ৰিং ৰোল বনাইছোঁ কাৰণ মই যে বনোৱা পদ্ধতিটো অলপমান বেলেগকৈ কৰিছোঁ কাৰণ এনেকৈ নৰ্মেলি মানে স্প্ৰিং ৰোলটো নবনায় ইয়াৰ পদ্ধতিটো অলপ বেলেগ হয় ৰেষ্টুৰেণ্টবোৰত ত' চাওঁচোন লেয়াৰটো ঠিকেই হয়নে পাতল হয়নে নহয় আৰু খাবলৈ কেনেকুৱা হয় ভাল লাগে কিবা এটা নতুন ট্ৰাই কৰি পেলাই হয়নে এয়া হৈ গৈছে গৰম গৰম একদম হা স্প্ৰিং ৰোল ধোঁৱা ওলাই আছে ঐ এয়া লোৱা স্প্ৰিং ৰোল আৰু ফ্ৰেঞ্চ ফ্ৰাইজ থ্যাংক ইউ ইমান গা বেয়া সময়টো চাইছা কি গা বেয়া হৈছে নেকি জ্বৰ হৈছে বহুত কি হৈছে জ্বৰ হ'ব দিয়া একো নাই ভাল হৈ যাব আচলতে বতৰটোৰ কাৰণে হৈছে বুজিছা বতৰটো মানে এনেকুৱা কৰি দিছে নহয় গাইজ কি
ক'ম আৰু বতৰটো এনেকুৱা হৈ গৈছে মোৰ নিজৰে গা বেয়া হৈ গৈছে ক'ত পাবা হা এনেকুৱা ঘৈণীয়ে তুমি গাইজ মই 7 months প্ৰেগনেণ্ট তথাপিও দেখিছে বিধে বিধে বনাই খুৱাই থাকোঁ নিজেও খাওঁ বাৰু খোৱা কেনেকুৱা হৈছে কোৱাচোন এইটোতো ভালেই হয় এইটো বনাওঁ নহয় স্প্ৰিং ৰোলটো কোৱা আজি প্ৰথম বনাইছোঁ গৰম চাবা ভাল হৈছে সঁচাকৈ চচৰ বটল দিয়া বহুত গৰম দিছে পাই সেই থাকিলে যে বহুত গৰম মই এতিয়া প্ৰথম খাই চাম স্প্ৰিং ৰোলটো ভাল হৈছে পাৰিছোঁ গাইজ ৰেচিপি লাগে যদি কমেণ্ট কৰি জনাব দেই ৰেচিপি বুলি সঁচাকৈ বহুত ধুনীয়া হৈছে লেয়াৰটো বহুত কোমল হৈছে ভাল লাগিছে খাই খালি অলপমান ভিতৰত ষ্টাফিংখিনিত নিমখটো অকণমান কমিলে বাকী ঠিকে আছে গাইজ মই যে অথনি কৈছিলোঁ খুব ধুনীয়া মাছৰ জোল বনায় আৰু চবতকৈ বেছি ভাল কি বনায় পেটু ভাজা এয়া হৈছে আমাৰ ধুনীয়া পেটু ভজা মানুহজনী যাৰ পেটু ভজা খাই মই বহুত বেছি ভাল পাওঁ হয়নে আৰু আজিৰ ভিডিঅ'টো এণ্ডিং কৰিম মাৰ এটা ধুনীয়া গানেৰে চ' মা তুমি এটা ধুনীয়া গানৰ কলি এটা গাই দিয়া কি গান যিকোনো এটা ফেভৰেট তোমাৰ গান আমি আমাৰ নিজৰ দিনৰ গান এটা গাওঁ ৰ'বা অঁ ঠিক আছে হৰ ফুলা বতৰতে মোৰ পাখি লাহি মনৰ মাজত কোনে আহি আজি গগনা বজাই হালধি মাহে সুগন্ধি হনা চিকন কোমল দেহৰ ভাজত কোনে জানো পীৰে পীৰাই যায় বঢ়িয়া বঢ়িয়া গাইজ আপোনালোকে লাভ বুলি কৈ দিব যদি মাৰ গানটো আপোনালোকে ভাল পালে আজি ব্লগটো তেন্তে এতিয়া এইখিনিতে সমাপ্ত কৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম চ' ইয়া ইফ ইউ লাইক দিছ ভিডিঅ' দেন ডোণ্ট ফৰগেট টু লাইক শ্বেয়াৰ এণ্ড কমেণ্ট এণ্ড অলছ' ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব টিল দেন টেক কেয়াৰ বাই বাই লাভ